এয়া মই কৰি আছো লিকুইড এমব্ৰয়ডাৰী এযোৰ মেখেলা চাদৰত মেখেলা আৰু চাদৰ দুইটা মুগা টচ মুগা এনেকুৱাৰ ভিতৰতে আছে মই ভালকে কাপোৰটোৰ কথা নাজানো কাৰণ মোৰ নহয় মোক বাইদেউ এজনীয়ে এবছৰ আগতেই কৰিবলৈ দিছিলে কিন্তু মোৰ সময়ৰ অভাৱৰ কাৰণে মই কামটো কৰিব পৰা নাছিলো এবছৰ আমাৰ ঘৰত পৰি থাকিলে কাপোৰযোৰ আৰু এবছৰৰ পিছত কাপোৰযোৰ সম্পূৰ্ণ হ'ল আৰু হোৱাৰ পিছত মই আপোনালোকক দেখুৱাব লৈছো কিন্তু কাপোৰযোৰ যেতিয়া কৰিছো কাপোৰযোৰ কৰোতে কিন্তু মাত্ৰ 3 দিনহে সময় লাগিছে আৰু এয়া চাওক আৰু মই কিন্তু কাপোৰযোৰ ডিজাইন কালাৰ ম্যাচিং সকলোবোৰ নিজে কৰিলো অলপমান মই কৰিছো আৰু বেছিখিনি কিন্তু অনিন্দিতাই কৰি মোক সহায় কৰিলে নহলে মোৰ সময় নহয় দিনত মোৰ অফলাইন ক্লাস থাকে আৰু সন্ধিয়াৰ পৰা ৰাতি 9 বজালৈকে মোৰ অনলাইন ক্লাস থাকে হেহে মই সময় নাপাও তথাপিও বাইদেউ কাপোৰযোৰ সম্পূৰ্ণ কৰি বাইদেউক ফোন কৰি জনালো কিন্তু বাইদেউৱে কাপোৰযোৰৰ কথা পাহৰিয়ে গৈছিল পাহৰিব দিয়কছন এবছৰ আগতে দিয়া কাপোৰ কিয়নো নাপাহৰিব কিন্তু মই কৈয়ে লৈছিলো আৰু বাইদেউৱে মোক দিউতেও কৈ দিছিলে যে যেতিয়াই পাৰা তেতিয়াই কৰি দিলে হ'ব বুলি কৈছিলে হে হেনেকৈ থাকি গল আৰু এতিয়া মই কৰিলো আৰু কৰা ভিডিওটো মই আপোনালোকলৈ শেয়াৰ কৰিছো আপোনালোককো দেখুৱাও যে কম সময়ৰ ভিতৰত কৰিব পৰা এটা পদ্ধতি যদি আমি বেজি সূতা লৈ সিলাই কৰি এনেকুৱা ধৰণৰ এযোৰ কাপোৰ বনাও তেনেহলে আমাক কমেও 3 মাহ আমাক লাগিবই কাৰণ ইমান হেভি কৰি কাম এটা কৰিব লাগিলে সময়টো লাগিবই কিন্তু লিকুইড এমব্ৰয়ডাৰী যদি কৰিব লওঁ তেতিয়া হলে আমাৰ খুব কম সময়ৰ ভিতৰত হৈ যায় এই কাপোৰযোৰ কৰোতে মাত্ৰ 3 দিন লাগিছে চাওকচোন 3 দিনত হোৱা কাপোৰ এযোৰ আৰু 3 মাহ লগা কাপোৰ এযোৰৰ মাজত ইমান বেছি পাৰ্থক্য নাথাকে খুব বেছি ধুনিয়া লাগে কিন্তু সূতাৰ কামটো সদায় সূতা এটা বেলেগে হয় কিন্তু যেহেতু আমাৰ সময়ৰ অভাৱ আমি হেহে কম সময়ত এনেকৈ ধুনিয়াকৈ ডিজাইন কৰি আমি কিছুমান কাপোৰ পিন্ধিব পাৰো নিজে আৰু অন্যকো পিন্ধাব পাৰো হে মই আপোনালোকক দেখুৱাইছো এখন মুগাৰ মেখেলাখন এখন চাওকচোন আৰু মই কৰি আছো বৰ্তমান চাদৰখনত মেখেলাখন হৈ গৈছে ওচৰৰ পৰা দেখুৱাই দিছো কাঠা সিলাইটো এনেকৈ মই ঘনকৈ দিছো আৰু সেডো সিলাই দিছো কাঠা আৰু সেডো এই দুইটা সিলাই যদি কৰা হয় খুব বেছি ধুনিয়া লাগে সিলাই বুলি কওঁ এটা কাৰণতে মই সিলাই নিচিনাকৈ কৰো কিন্তু লিকুইড এমব্ৰয়ডাৰী 3D আউটলাইনাৰে কৰা হৈছে আপোনালোকে জানে মই দেখুৱাই থাকো 3D আউটলাইনাৰে মই বহুত কাম কৰি থাকো তাৰ ভিতৰত এযোৰ মই আপোনালোকক আজি মেখেলা চাদৰ দেখুৱালো এয়া চাও সম্পূৰ্ণ হৈ যোৱাৰ পিছত আপোনালোকে ভালকৈ গম পাব কেনেকুৱা লাগিছে এয়া এতিয়াও সম্পূৰ্ণ হোৱা নাই বহুতখিনি কাম মোৰ বাকি আছে ভিতৰৰ কামবিলাক বাকি আছে আৰু এইবিলাকত নহয় গৈ হোৱাবিলাক মই দেখুৱাই দিছো বেছি ভৰাই কৰিলেহে ধুনিয়া লাগে পাতলকৈ কৰিলে কিন্তু ধুনিয়া নালাগে একদম ভৰাই কৰিব লাগে মই ভৰাই কৰিছো ওচৰৰ পৰা আপোনালোকক দেখুৱাই আছো তেতিয়াহলে আপোনালোকে ভালকৈ গম পাব আৰু আপোনালোকে কিন্তু এই ভিডিওটো চাই পেলাই মোক কমেন্টত জনাব নাপাহৰিব দে কেনেকুৱা লাগিছে কাপোৰযোৰ ইয়াত বগা ৰংটো মই দিছো বগা ৰংটো মুগাৰ মেখেলাত খুব বেছি ধুনিয়া লাগে বাকি বিলাকো দিয়া হৈছে কিন্তু বগাটো বেছি মই ভাল পাওঁ হে মই বগাটো ব্যৱহাৰ কৰিছো কাঠা সিলাইটোই মই বেছিকৈ কৰি দেখিছে না এয়া ভৰাই দিয়া কাঠা সিলাইখিনি একদম সূতাৰ নিচিনা হয় মেখেলাখন ওচৰৰ পৰা দেখুৱাই দিলো এখন মেখেলা আৰু হিপিনে একে ৰঙৰ হৈছে দুইখন কিন্তু ফটোত অকমান লাইট যেন লাগিছে কিন্তু নহয় দুইটা একদম সমান কালাৰ হৈছে খুব ধুনিয়া লাগিছে দেখিছেনে ধন্যবাদ